নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা উৎপাদিত সামগ্ৰী এতিয়া সীমাৰ পৰিধি ভাঙি দেশ বিদেশত সমাদৰ লাভ কৰিছে কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে এক বেলেগ ছবি ঘিলামৰাৰ ৰেশম বিভাগৰ মুগা সূতা কটা কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা উৎপাদিত সামগ্ৰী এতিয়া সীমান্ত পৰিধি ভাঙি দেশ বিদেশত সমাদৃত লাভ কৰিছে তেনে সময়তে ঘিলামৰাত থকা অসম চৰকাৰৰ ৰেশম বিভাগৰ মুগা সূতা কটা কেন্দ্ৰটি জৰাজীৰ্ণ ৰূপ হ'ল ৰেশম বিভাগ ঘিলামৰা ৰেশম বিভাগ বুলি ক'বলৈ এই কৰ্মভাগী আছে এইটো হ'ল মুগা সূতা কটা কেন্দ্ৰ গতিকে এই কেন্দ্ৰটোৰ 1984 চনতে ইয়াত ইষ্টাব্লিছ হোৱা তেতিয়াই এই ঘৰটো বনাইছিলে আৰু এতিয়া ঘৰটো তেতিয়াৰ পৰাই প্ৰায় জৰাজীৰ্ণ অৱস্থা হৈ আছে মানুহ বৰষুণ দিলে ভিতৰত থাকিবলৈ যথেষ্ট অসুবিধা হয় আৰু আমাৰ ইয়াত প্ৰায় বাৰাণ্ডাটো 4 বিঘা ওচৰা-ওচৰি মাটি আছে ইয়াত আমি আজি এবছৰ অলপ বেছি হৈছে গতিকে আমি ইয়াত 450 চুম প্লেণ্টেশ্যন লগাই থৈছোঁ আৰু ইয়াত আমি বাউণ্ডাৰী নিজে ভালৰ পৰা আমি মাৰি পেলাই ইয়াত এই ব্যৱস্থা কৰিছোঁ আৰু জেওৰাটো প্ৰায় অলপ জৰাজীৰ্ণ অৱস্থা হৈছে গতিকে আমাক যদি মন্ত্ৰী মহোদয় বা বিভাগৰ ফালৰ পৰাই হওক বা আমাৰ MLA ফালৰ পৰাই হওক বা পঞ্চায়ত ফালৰ পৰাই বা জিলা পৰিষদৰ যি ফালৰ পৰাই পায় আমাক তেখেতলোকে যদি আমাৰ এই বাউণ্ডাৰীটো আৰু ঘৰটো যদি কিবা উপায় যদি আমাক ধৰি পেলাই আমাৰ এই ঘিলামৰা ৰেশম বিভাগটোক যদি অলপ আৰ্থিক দিশত সহায় কৰিব পাৰে উল্লেখযোগ্য যে ঘিলামৰা মিলন নগৰত অৱস্থিত উক্ত কাৰ্যালয়ৰ গৃহটো পকী বেৰসমূহ এতিয়া বৃহৎ ফাট মেলাৰ লগতে কাৰ্যালয়ৰ টেবুল চকী দৰ্জা খিৰিকীসমূহ জহিক হৈ যোৱাৰ লগতে সূতা কটা কেন্দ্ৰত যিসমূহ মেচিন আছে এই মেচিনসমূহ এতিয়া বিকল অৱস্থাত পৰি গৈছে স্থাপিত সময়ৰ পৰা কাৰ্যালয়ত নাই বিদ্যুতৰ সংযোগ প্ৰায় 4 বিঘা মাটিত আজিৰ পৰা এবছৰ আগতে বছৰ ধৰি প্ৰযুক্ত অৱস্থাত আছিল যোৱা বছৰ এজন কৰ্মচাৰীৰ প্ৰচেষ্টাত নিজৰ পকেটৰ পইচা খৰচ কৰি ৰোপণ কৰিছে সুমনি পুলি প্ৰায় 450 জোপা আশা কৰিছে খুব কম দিনৰ ভিতৰতে সেউজীয়া হৈ উঠিব কাৰ্যালয়ৰ পৰিৱেশ এই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক পঞ্চায়তৰ প্ৰতিনিধিসকলক অনুৰোধ জনাইছে কাৰ্যালয়ৰ গৃহ বাউণ্ডাৰী শৌচালয় নিৰ্মাণ কৰি দিবলৈ এই ঘৰটো যেতিয়া বনাইছে তেতিয়াই হয়তো কাৰেণ্ট আছিলে না আমি নাজানো কিন্তু তেতিয়াৰ পৰাই মানে কাৰেণ্টৰ ব্যৱস্থা নাই বুলি আমি কেনেকৈ জানিছোঁ ইয়াত কোনো ৱাইঙৰ ব্যৱস্থা নাই ৱাইঙৰ যেতিয়া ব্যৱস্থা নাই তেতিয়াৰ পৰাই কাৰেণ্টটো নাই গতিকে সেইটো কাৰণে এতিয়া গৰমত বা আৰু যেতিয়া মুগা ৰিলিং কেন্দ্ৰ সূতা কটা কেন্দ্ৰ ইয়াত যেতিয়া মুগা সূতা কটা হয় মুগা সূতা যেতিয়া কটা ধৰক প্ৰশিক্ষণ দিয়া হয় বা কটা হয় তেতিয়া কাৰেণ্টটো থাকিলে মানে অলপ ভাল হয় কাৰণ মেচিনবিলাক আজিকালি কাৰেণ্টৰ দ্বাৰাই চলেতো গতিকে সেইটো ফালৰ পৰা আমি যদি কাৰেণ্টটো যদি কিবা ব্যৱস্থা এটা হয় তেতিয়া আমি অলপ নথৈ আনন্দিত হ'ম বিভাগৰ ফালৰ পৰা ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও